বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছো চাওক 8th পে কমিশনৰ শেহতীয়াকৈ এটা নতুন আৰু গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে বন্ধুসকল যেহেতু 8th পে কমিশনৰ কথা বতৰা চলি থকাৰ সময়তে আন এটা নতুন ইনফৰমেশন মই পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ মই এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক দৰমহা হ'ব 57200 এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যেহেতু 8th পে কমিশনৰ কথা বতৰা চলি থকাৰ সময়তে ফিটমেন্ট ফেক্টৰৰ ওপৰত ক্যালকুলেশন হৈ এটা শেহতীয়াকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে যে দৰমহা হ'ব 57200 বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক আজিৰ এই ভিডিওটোৰ জৰিয়তে যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ চাই আছে তেনেহলে অনাগত দিনতো গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিছো তে বন্ধুসকল জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰৰ ওপৰত প্ৰকাশ পাইছে আৰু দেখাবলৈ যত্ন কৰিছো চাওক আৰু এইখিনতে জনাবলৈ বিচাৰিছো যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো এখন আখাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ ইনফৰমেশনটো যেনেকৈ প্ৰকাশ হৈছিল ঠিক তেনেকৈ আপোনালোকক জনাবলৈ যত্ন কৰিছো 8th পে কমিশন সুখবৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা 57200 হ'ব ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ বাবে 8th পে কমিশনৰ ঘোষণা হোৱা সত্ত্বেও কৰ্মচাৰীসকলে এতিয়ালৈকে ইয়াৰ গঠন আৰু পৰামৰ্শৰ বাবে অপেক্ষা কৰি আছে অনুমান কৰা হৈছে যে নতুন ফিটমেন্ট ফেক্টৰ 2.86 হ'ব পাৰে যাৰ বাবে দৰমহাত এটা যথেষ্ট বৃদ্ধি আশা কৰি থকা হৈছে কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ জানুৱাৰীত অষ্টম পে কমিশন অৰ্থাৎ 8th পে কমিশনৰ অনুমোদন কৰিছিল কিন্তু এতিয়ালৈকে ইয়াৰ গঠন আৰু ৰোড মেপ সম্পৰ্কত কোনো চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ কৰা নাই ইয়াৰ মাজতে কেন্দ্ৰীয় কৰ্মচাৰীৰ প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ পৰা ফিটমেন্ট ফেক্টৰ বৃদ্ধি কৰাৰ দাবী বা প্ৰয়োগ কৰাৰ দাবী বাঢ়ি গৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কিন্তু এতিয়ালৈকে ই কেনেদৰে ইয়াক ইমপ্লিমেন্ট কৰা হ'ব বা কেনেদৰে কৰ্মচাৰীসকলে ইয়াৰ লাভালাভসমূহ পাবলৈ সক্ষম হ'ব চৰকাৰী বিজ্ঞপ্তি অহা নাই বুলি এটা শেহতীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে কাৰণ ইতিমধ্যে 2025 চনৰ প্ৰায় আধা সময় গুছি গল আৰু আধা সময় আছে যেহেতু 2026 ৰ পৰা কথাটো কোৱা হৈছিল যদিও এতিয়ালৈকে কোনো চৰকাৰী ইনফৰমেশন অহা নাই বুলি কৈছে ৰোড মেপটোৰ সম্পৰ্কত এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পালো আৰু অনাগত দিনত যদি তেনেকুৱা কোনো 8th পে কমিশনক লৈ চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ পায় তেনেহলে ডেফিনেটলি আপোনালোকক যিমান পাৰো সোনকালে জনাবলৈ যত্ন কৰিম আৰু ইনফৰমেশনটো ভাল লাগিছে যদি তেনেহলে এবাৰ শেয়াৰ কৰিবলৈ অনুৰোধ জনালো